আমি সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ তৰফৰ পৰা সকলোলৈকে আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ইয়াৰ লগে লগে যিহেতু আমাৰ অসমীয়া বহাগৰ বিহু আহিছে, বিহুৰ আগে আগে আমাৰ চ'ত মাহৰ মাজ মাহত যিহেতু ঠেঙাল কছাৰীসকলে এটা উৎসৱ পালন কৰি অতীজৰ পৰা সেই উৎসৱটোক তৰাচীয়া উৎসৱ হিচাপে পালন কৰা হয়। আৰু এই উৎসৱটো আমাৰ যিহেতু এইবাৰ সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ যোৰহাট জিলা সমিতিয়ে যোৰহাটৰ তিতাবৰৰ অন্তৰ্গত আমাৰ যি গুডু চিনেমা হল আছিলে এই প্ৰাংগণতে আজি আমি অনুষ্ঠিত কৰিবলৈ স্থিৰ কৰিছোঁ। সেয়েহে আমি বিগত দিনবিলাকতো যিদিনা আমাৰ সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ নেতৃত্বত এই তৰাচীয়া উৎসৱটো সকলো জাতি জনগোষ্ঠীক লৈ একেলগতে আমি মিলনৰ ভূমি হিচাপে এই উৎসৱটোত পালন কৰিছোঁ। এইবাৰো যাতে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিকে যাতে আমি এই তৰাচীয়া বিহুত আমাৰ লগত সংগত কৰি আমাৰ এই তৰাচীয়া পৰম্পৰাটো বা তৰাচীয়াৰ উৎসৱটো আমি ঠেঙাল জনগোষ্ঠীসকলৰ পৰম্পৰাগত যিদিনা পালন কৰিছে সেইদিনা পালন কৰিবলৈ সকলোৱে সহযোগিতা কামনা কৰিছে। কি তাৰিখে হ'ব আপোনালোকৰ এই অনুষ্ঠানটো? আমাৰ অনুষ্ঠানটো অহা বুধবাৰে হ'ব, মানে চ'তৰ দ্বিতীয় বুধবাৰটো ধৰা হয়। তাৰিখটো ধৰা নহয় আমাৰ, যিহেতু জনগোষ্ঠীসকলে মানে বুধবাৰ বা বৃহস্পতিবাৰটো এটা শুভ দিন হিচাপে ধৰা হয় যিকোনো কৰ্মক্ষেত্ৰত। সেই আমাৰ চ'তৰ তৃতীয় বুধবাৰ পৰিছে, অহা ইংৰাজী 25 মাৰ্চ 10 চ'তৰ দিনা পৰিছে এইবাৰ।